First challenge goes for a shot. ভিডিঅ'টো একদম কৰিব মনে যোৱা নাছিল আজি যি মই খেল ইমান খেলিলো ঠাণ্ডাত কঁপি আছো তথাপিও মই কৰিব আহিছো কাৰণ কৰিব লাগিব এই বহুত পাৰফৰমেন্সক ক্ৰিটিচাইজ কৰিব লাগিব এজ এ ফেন হোৱাট ইজ কি দিছ কম টাইপ আৰু অফ হোৱাট ইজ দিছ জিকা মেচ হাৰি গৈছো ভাই এইটো একেটা ভুলেই নহয়, এইটো বাৰে বাৰে কৰি থকা ভুল। সদায় আমি অগ্ৰগতি ল'ম, সদায় 1-0-2-0 থাকিম, লাষ্টত গৈ কিবা এটা হৈ যায় নাজানো আৰু লাষ্টত গৈ পেলাই গ'ল কেইটামান খাই দিম আৰু লাষ্টত গম পালো নৰ্থ ইষ্ট হাৰিলে বোলে। চবতকে বেয়া লাগিছে মানে ফাৰ্ষ্ট হাফত অগ্ৰগতি লোৱাৰ পাছত ছেকেণ্ড হাফত যে গ'লকেইটা খাইছো আৰু এনেকুৱা নহয় যে আমি চান্স উলিয়াব পৰা নাই, চান্স আমি উলিয়াইছো, চান্স খালি ফিনিছ কৰিব পৰা নাই। ৰেডিমে পষ্টত মাৰিছে, নেষ্টৰে ৱাইড মাৰিছে, এতিয়া কি ক'ম আৰু সেইবোৰ এটা আৰু কেইটামান চান্স আছে তাক জিঠিনেও অকণমান পাছটো উলিয়াই দিব পৰাহেঁতেন, সেইকেইটা গ'ল হ'লহেঁতেন। মানে খং উঠে কেতিয়াবা মানে চালা আমাৰ লগতহে হয়নে জামছেদবোৰতো সিহঁতে খেলিবই পৰা নাই ভালকে ফাৰ্ষ্ট হাফত, এটেকৰ পৰা এটেক দিছো আমি। ছেকেণ্ড হাফটো ক'ব লাগিব যে জামছেদপুৰৰ যোনটো মানে খালিদ জামানৰ আণ্ডাৰত যোনটো সিহঁতে দেখালে খেলটো সেইটো সেইটো খালি সদায় প্ৰশংসনীয়। মানে আমিয়ে মানে আমাৰে বেড লাক ইমান ভাল কোচ থকা সত্বেও আমাৰ যোনটো মেনেজিং ষ্টাফ ইমানেই বেয়া আছিলে যাৰ কাৰণে সেই ইমান ভাল এজন কোচক আমি হেৰাব লগা হ'ল মানে আচলতে। খালিদ আপুৱে জামিল চুতীয়া হয় খালিদ জামিলে মানে প্ৰুভ কৰি দিছে যে ৱাই হি ইজ এ ৱৰ্থ ISL লেভেল কোচ। আহিছে প্লেয়াৰ চেঞ্জ কৰিছে 20 মিনিটত লাগালগ চেঞ্জ। ইয়াক তোমাৰ জামছেদপুৰৰ ডিফেণ্ডাৰ যিটো ISLত ভাল হায়েষ্ট ৰেটিঙো পাই আছে, লাল দিন পুয়া তাৰ নিচিনা প্লেয়াৰ যিটো ISLত আছে তাক উলিয়াই দিছে। ইয়াৰ মাথা আছে মানে খালিদ জামিলৰ মাথা আছে, এনেকুৱা ধুনীয়াকে খেলখন চলাইছে মানে ছেকেণ্ড হাফত যিটো এটেক কৰিছে নহয়, যিটো মানে ব্ৰেক কৰি দিছে নৰ্থ ইষ্টৰ ডিফেন্সখিনি, মানিব লাগিব। এতিয়া আমাৰ নতুন ডিপাৰ্টেণ্ট আহিছে, মিৰ্চাৰৰ ঠাইত দীপেশ চৌহানক খেলাইছে। দীপেশ চৌহানৰ খেলটো ভাল দেখিলো বাৰু দেই, মানে অন্ততঃ আচলতে প্ৰথম মেটচ তাৰ সেইকাৰণে ইমান কোৱাটো উচিত নহয় যে ভাল খেলিলে নে বেয়া খেলিলে, এটা এভাৰেজ ভালে খেলিছে আৰু প্ৰথম এটা হাওলা কিন্তু কৰিছে দেখিছানে ফাৰ্ষ্ট হাফত। সেইটো আচলতে কি ভাবা মোৰতো এইটো চাগে এইটো প্ৰেছাৰ নহয়, এটা খেল এখন প্ৰথম খেলি আছে লাইফৰ, গতিকে উল্টা নাৰ্ভাছ পুল্টা কেতিয়া হৈছে ভুল অকণ নচলেতো প্ৰথমতে অলপ সময় গলকিপাৰ ঠাণ্ডাও তাতে কিন্তু আচলতে সি যোনটো ছেভ কৰিলে এই সোঁৱাতখন দিয়ে এনেকে সেইটো ভাল। নাই ছেভটো নাই ভাল প্লেয়াৰটো লাগিছে। এটলিষ্ট মোক টেনচন দিয়া নাই মিৰ্চাৰ নিচিনাকে। এইটো ভাল পইণ্ট ক'লা। সি মানে মই একদম ঠাণ্ডা হৈ আছো যে বলটো পিছলৈ আছে, দীপেশ চৌহান আছে, এটলিষ্ট সি বলটো ক্লিয়াৰ কৰি দিব, ক্লিয়াৰ কাট নামাৰিব। নহয় তাৰ প্ৰথম মেচ অকণমান ভুল কেইটামান হৈছে আমিও দেখিছো, কিন্তু কথাটো হ'ল কি তাৰ ফাৰ্ষ্ট মেচ অকণ নাৰ্ভাছ হৈছে, বাকী দি আছে দেখা যাব। এতিয়া কথাটো হ'ল কি নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰ পৰা আমি কি শিকাটো হৈছে, নেক্সট মেচ আহি আছে আমাৰ ব্ৰাদাৰ শ্বিলং লাজঙৰ বিপক্ষে। শ্বিলং লাজঙে কেনেকুৱা বঢ়িয়া খেল খেলি আছে, এতিয়া ভাল ভাল চাইনিং আছে সিহঁতৰ। সেইটো লগত মোৰ ভয় লাগি আছে কি সিহঁতৰ লগত হাৰি নাহাৰো, হাৰিলে সৰ্বনাশ হ'ব একদম। নাক কাটা যাব মানে কেনেকুৱা নাক কাটিব। ISL সেইটোৱে প্ৰথমতে নেষ্টৰ গ'লটোলৈ আহো, নেষ্টৰ গ'লটো কেনেকুৱা পালা তুমি? নেক্সটৰ গ'লটো ঠিকে আছিলে, কিন্তু লাষ্টত যিখিনি কৰিলে সেইখিনি মই একো একচেপ্টেবল নালাগে। কি হ'ব এনেকে হ'লে? তুমি ইমান ধুনীয়াকে গ'ল তুমি লিড লৈ পেলাই যদি তুমি লিড লৈ পেলাই হাৰি যোৱা, এনেকুৱা লাগিল যেন হেৰিয়ে জামছেদপুৰে আমাৰ এগেইনষ্টত ৰিভেঞ্জ ল'লে। লাষ্টৰ ISLৰ ৰিভেঞ্জ হৈ আছে বাপেকে। No. মানে বিশেষ আলোচনা আকৌ কৰিবলৈও নাই আচলতে, মনটো ইমানেই বেয়া লাগি আছে, মানে ভিডিঅ'টো নবনাও বুলিয়ে ভাবিছিলো সঁচাকে আমি, কিন্তু শেষত বনালো আৰু, কিন্তু কিয়নো আমি প্ৰতিজ্ঞা কৰি থৈছো যে প্ৰত্যেকখন মেচৰে ৰিভিউ কৰিম বুলি। সেয়া আৰু JFCৰ মানে মেলু মাষ্টাৰ কটালে ক্লাছ হ'ল খালিদ জামিল মেলু কটালে বুলি আৰু শুনিলো। মেলু কটালে মেলু ভালে গ'ল। হ'ল খেলিব এতিয়া নোৱাৰা নেকি? নতুন মৰক্কোৰ পৰা ডিফেণ্ডাৰজন আহিছে, ভাল খেলিব। কিন্তু আমাক আচলতে ভাল ষ্ট্ৰাইকাৰ এটা লাগিছিলে। লাগিছিলে, কিন্তু এইটো এবছৰ এটা ভাল যে মানে চেণ্ট্ৰেল মিডফিল্ডাৰো খেলিব পাৰে, গতিকে জবাকো অকণ যদি ইনজিঅ'ৰ পৰা ঘূৰি আহে তেতিয়া আমাৰ কাৰণে এটা বঢ়িয়া মানে বেমাৰ লগত সি মানে বঢ়িয়া চলিড ডিফেন্স এটা আমাক দিব। এই কথাটো হ'ল কি ইপছন মলো যোৱাৰ পিছত আমি এতিয়া ভাবি আছো যে আমাৰ ষ্ট্ৰাইকাৰ কোন আহিব এতিয়া, কাৰণ আমাৰ ষ্ট্ৰাইকাৰ ষ্ট্ৰাইকাৰ ল'ব নাই এতিয়া, লাগিব। আমাৰ ষ্ট্ৰাইকাৰ নাম্বাৰ ল'ব 9 লাগিব। নাই। ঈশান পণ্ডিতা কিমান ভাল হয়। ঈশান পণ্ডিতাৰ কথাটো হ'ল কি তাৰ যোনটো পাৰ্চনেল যোনটো এচিষ্টেণ্ট সি মানে হয়তো নেগচিয়েশ্যনত তাৰ ভাল নহয় নেকি। এতিয়া শুনামতে তাৰতো ইমান সি প্লে টাইম নাপায় বেলেগ ক্লাবত, তুমি যদি দেখা সাবষ্টিটিউটে আহক, চুপাৰ চাব হৈ আহে,
কিন্তু মই ভাবো কি তেনেকুৱা এজন প্লেয়াৰ সাধাৰণতে আমাৰ নৰ্থ ইষ্টত থকাহেঁতেন বেছি ভালহেঁতেন, সি গেম প্লে টাইমো পালেহেঁতেন, খেলিব পাৰিলেহেঁতেন, আৰু মেইন কথা কি এজ এ ইণ্ডিয়ান টিমত সি কণ্ট্ৰিবিউট কৰিবলৈ তাৰ যিমান এতিয়া এফৰ্ট পাই আছে তেতিয়া আৰু তাৰ বেছি সময় পালেহেঁতেন এজ এ ক্লাবৰ খেলাৰ কাৰণে তাৰো বেছি ভালহেঁতেন তাৰ নেশ্যনেল টিমত স্থান নিকাজি কৰিবৰ কাৰণে। নৰ্থ ইষ্টে এইটো চাব পাৰে, কিন্তু আমিনো কোন হয় ক'বলৈ, সেইটো তেনেকুৱা মেনেজমেণ্টটো চাব পাৰো। সেইটোৱে আৰু বাকী আৰু কি আশাটো ৰাখিলেও যে এনেকুৱা ভাল চাইনিং কৰে তেতিয়া আমাৰ নৰ্থ ইষ্টৰ কাৰণেও ভাল হয়। আমাৰ যোনখন ইণ্ডিয়াৰ আৰু কাইলৈতো খেলো আছে ইণ্ডিয়াৰ অষ্ট্ৰেলিয়া। যদি ভিডিঅ'টো কাইলৈ আজি আপলোড হৈছে যে আজিয়ে খেল আছে। আজি 5:30 আপোনালোকে চাব, 5টাৰ পৰা আৰম্ভ হ'ব চাগে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া খেল। সেইখন চাই পেলাই আপোনালোকে মানে বহুত ভাল পাব, মানে কোৱালিটি ইমান ধুনীয়া, কাটাৰৰ মানে আপোনাৰ লাইভ ব্ৰডকাষ্ট ইমান ধুনীয়া, ফিল ইমান ধুনীয়া, চাই পেলাই বহুত ধুনীয়া ফিল পাব। জিঅ' চিনেমাত চাব, জিঅ' চিনেমাত গৈ পেলাই এই ফুটবল বুলি ওপৰত টাইপ কৰি দিব, চাৰ্চ কৰি দিব, তেতিয়া ধুনীয়াকৈ পাই যাব বস্তুটো। এতিয়া আৰু বাকী নকওঁ, নেক্সট মেচ আমাৰ 15 তাৰিখে আছে শ্বিলং লাজঙৰ লগত। খেলখন চাওঁ কি হয় আৰু, নে কি কোৱা মিনময়? তাকে ঠিক আছে। The first challenge goes for a shot.